This program is brought to you by Oil India Limited. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোক সকলোৰে জ্ঞাত যে আজি পুৱা সংসদত বিত্তমন্ত্ৰী ডক্টৰ নিৰ্মলা সীতাৰমণে অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰে 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেট পেশ কৰিলে বিত্তমন্ত্ৰীয়ে আৰু এই বাজেট অন্তৰ্বৰ্তীকালীন এই কাৰণে যেহেতু লোকসভা নিৰ্বাচন সমাগত গতিকে যিটো ইন্টাৰিম বাজেট বা ভোট অন একাউণ্টছ বুলি কয় প্ৰথম 3 মাহৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক সেইখিনি টকা উলিওৱাৰ অধিকাৰ কৰ্তৃত্ব দিয়া হয় আৰু সেইখনেই হৈছে লেখানুদান বা ভোট অন একাউণ্টছ বা ইন্টাৰিম বাজেট এই ইন্টাৰিম বাজেটত সকলোৱে আশা কৰিছিল যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে হয়তো নিৰ্বাচন কেন্দ্ৰিক এখন জনমোহিনী বাজেট পপুলিষ্ট বাজেট আমাৰ সন্মুখত উপস্থাপন কৰিব কিন্তু কাৰ্যত দেখা গ'ল যে ইয়াত এই বাজেটখনত নতুন কোনো বৰ বিশেষ কোনো নতুন প্ৰস্তাৱ নাই আৰু ইয়াত কৰৰ প্ৰস্তাৱ থাকিবও নোৱাৰে কাৰণ যেখন ইন্টাৰিম বাজেট এখন ভোট অন একাউণ্টছ গতিকে ইয়াত কিন্তু জনমোহিনী বা পপুলিষ্ট বা ভোটৰ চেষ্টাত উপস্থাপন কৰা বাজেট হৈ নুঠিল বৰঞ্চ নিৰ্মলা সীতাৰমণৰ কথাত এই কথাটো স্পষ্ট হৈ গ'ল যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ পুনৰ ক্ষমতালৈ আহিব বুলি তেওঁলোক অত্যন্ত আত্মবিশ্বাসী আৰু সেই কাৰণে তেওঁলোকে জনমোহিনী কোনো পদক্ষেপ ল'বলৈ চেষ্টা নকৰিলে তেখেতৰ বক্তব্যতে এই কথাটো ওলাই পৰিছে যে আমি কি দিম জনতাক সেই কথাটো জুলাই মাহত মই ঘোষণা কৰিম অৰ্থাৎ তেওঁলোকে পুনৰ ক্ষমতালৈ আহি পৰৱৰ্তী বিত্তমন্ত্ৰীয়ে এইবিলাক কথা ঘোষণা কৰিব প্ৰিয় দৰ্শক বাজেটখনত আমি কি পালো কি আশা আছিল কি পালো এই বিষয়ে আলোচনা কৰিবলৈ ষ্টুডিঅ'ৰ মজিয়াত আমি নিমন্ত্ৰণ কৰিছো আমাৰ মাজত উপস্থিত আছে ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি RGVN যথেষ্ট জনপ্ৰিয় অনুষ্ঠান ইয়াৰ এক্সিকিউটিভ ডাইৰেক্টৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ অমিয় শৰ্মা তেখেতৰ লগত আছে ইনভেষ্টমেণ্ট এডভাইজাৰ বিনিয়োগ পৰামৰ্শদাতা আপোনালোকে আগতেও দেখিছে পল্লৱ বাগাৰিয়া প্ৰাক্তন বিধায়ক বৰ্তমান আম আদমি পাৰ্টিৰ সক্ৰিয় নেতা মামুন ইবদাদুল হক আৰু ডিব্ৰুগড়ৰ পৰা আমাক সহযোগ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক প্ৰফেসৰ দেৱ চক্ৰৱৰ্তীয়ে মই প্ৰথমেই যাব খুজিছো ডক্টৰ অমিয় শৰ্মাৰ ওচৰলৈ 2 মিনিট ওপেনিং ৰিমাৰ্ক এই বাজেটখনত আপুনি কি পালে ডক্টৰ শৰ্মা প্ৰথম কথা আছিল যে মই ভাবিলো এইটো তগেও যেনেকৈ ভাবিছিলোঁ যে ইলেকশ্যনৰ আগত তেওঁলোকে দিবও পাৰে কিন্তু যেতিয়া বাজেটখন শেষ হ'ল তেতিয়ালৈ গম পালোঁ যে নহয় এইটো ইলেকশ্যনৰ কাৰণে কিন্তু তেওঁলোকৰ ষ্ট্ৰেটেজি বেলেগ যে আমাৰ এতিয়া ভাৰতীয় মানুহেও যথেষ্ট বুজি পোৱা হৈছে যে কেনেকৈ কি এটা দিলে বা সেইটোৰ কাৰণে একদম যে হয়তো চিনচিয়াৰিটি নাথাকিব পাৰে হয়তো এটা ছেকশ্যনত তেওঁলোকে কিবা এটা দিব পাৰে কিন্তু সিনচিয়াৰিটি নহয় যে সেইটোৰ কাৰণে আসল কাৰণে কৰিছে এটা ভোট পাবৰ কাৰণে গতিকে সেইটো এটা হ'ব পাৰে কিন্তু কি ভাল লাগিছে জানে মই যিটো ডেভেলপ কাণ্ট্ৰিজ বাজেটে এই জনসাধাৰণৰ বাজেটত খুব বেছি ইম্পৰ্টেঞ্চ নিদিয়েই US থকা মোৰ এক্সপিৰিয়েঞ্চে মই কৈছোঁ যে তাত বাজেটখন কেতিয়া হ'ল কোনো গম নাপালোঁ গতিকে তাৰমানে বাজেটত যিমানখিনি বস্তু হয় তেওঁলোকৰ এটা সচৰাচৰ গতানুগতিক হৈ থাকে সেই ডেভেলপ কাণ্ট্ৰিৰ সেইটো ষ্টেজত যে কোনো এটা গ্ৰুপক তেওঁলোকে পইচা দি পেলাই ভোট কিনি ল'ব নালাগে গতিকে আমাৰ ভাৰততো এইটো হোৱাটো ভাল পাইছোঁ এনে যে এতিয়া বাজেটত এনে এটা ৰিফ্লেকশ্যন দেখিছে যে নাই তেওঁলোকে কাকো কোৱা নাই যিখিনি দুখীয়া মানুহ আছে যেনে 4টা ভাগত ভগাইছে এটা হৈছে মহিলা ডেকা ল'ৰা আৰু যেনে ইউথ মহিলা তাৰপিছত দ্য পুৱাৰ বুলি এটা কৈছে ক্লাছ এটা আৰু উইমেন এই 4টা ছেগমেণ্টত যে মডাৰ্ণ কাষ্ট বুলি কোৱা হৈছে এই 4টা ছেগমেণ্টত তেওঁলোকে জোৰ দিছে যে এইখিনিক আমি চাব আৰু সেইটো হৈছে যে এখন যেতিয়া কাণ্ট্ৰি যেতিয়া ডেভেলপ হৈ থাকে আমাৰ যিখিনি তলৰ মানুহখিনি যিখিনি মানে আমি কওঁ যে দুৰ্বলী মানুহখিনি সেইখিনিতে সুবিধাটো পায় গতিকে তেওঁলোকে সেইটোত এমফেচাইজ দিছে আৰু দি পেলাই মই ভাল পালোঁ যে এনাৰ্জি যিটো এটা সকলোকে ডাঙৰ ক্ৰাইচিছ হৈছে এনভাইৰনমেণ্টৰ এনাৰ্জি তাতে এই বাজেটত এটা লেখত ল'বলগীয়া ষ্টেপ লৈছে সোলাৰ হয়তো গাঁৱলৈ যাবই লাগিছিল কেতিয়াবাই কিন্তু এতিয়া এইবাৰ আৰম্ভ কৰিছে যে সোলাৰ হাউচ টপ সোলাৰ কৰিলে তেতিয়া বহুত ৰাহি হ'ব মানুহবোৰে গম পাব
যে সূৰ্যৰ এটা সৰু পোহৰৰ পৰা কিমান মানুহ চলি থাকিব পাৰে যেটো আমি এতিয়ালৈ কৰা নাই যদিও বেলেগ এটা লেভেলত কৰি আছিলে সেইটো এটা ভাল লাগিলে আৰু যে কোনো এটা চমৎকাৰ বোলা বস্তুটো নকৰিলে যে এইটো বস্তুত নাই এইটো তেনেকৈ গৈছে গতানুগতিক হিচাপে কৰি আছে তেওঁলোকে মেইন কথাত খুব ভাল লাগিল যে যেটো আলোচনা যি উদ্দেশ্য লৈ হয়তো এই গভৰ্ণমেণ্ট আহিছিলে এনডিএ গভৰ্ণমেণ্ট আহিছিলে সেই উদ্দেশ্যটো ৰাখি আছে যে আমি বিকাশ কৰিম বা সবৰ লগত লাগি পেলাই কৰিম এই কামটো আৰু যেটো সবকা সাথ সবকা বিকাশ প্ৰয়াস এনেধৰণৰ কথা কৈছে আৰু এইবাৰ জোৰ দিছে যে আমাৰ ইনোভেশন হওক ইনোভেশন হৈ পেলাই আমি আমাৰ টেকনলজি ইনোভেশন কৰি পেলাই আমি দেশখন আগবাঢ়ি যাম বাকি ঠাইতো আমি গমে পাইছো যেনেকৈ হয়তো বা হয়তো চন্দ্ৰলৈ মানুহ আমাৰ মানুহ পঠাইছে গতিকে এনেধৰণৰ কথা কৈ গতিকে আমি এইটো কৈছোঁ যে মানুহ পঠোৱা নাই সৰি কিন্তু সেই টেকনলজিৰ লগতে যে আমি যে খাপ খাই যদি যাব পাৰোঁ গতিকে ইনোভেশ্যনৰ কাৰণে ভাল ফাণ্ড এটা দিছে 1 লাখ টকা ইণ্টাৰেষ্ট ফ্ৰী 50 ইয়াৰ্ছৰ কাৰণে যদি কৰা হয় তেতিয়া আমাৰ এই অনুষ্ঠানবোৰে ডেকা ল'ৰাবোৰে হয়তো লাগিব পাৰে গতিকে এই মোৰ আৰম্ভণি যদি মই যে এইখিনি ক'ব খোজো যে এইকেইটা মোৰ ভাল লাগিলে বস্তু ধন্যবাদ ডক্টৰ শৰ্মা মই যাব খুজিছোঁ পল্লৱ বাগাৰীয়াৰ ওচৰলৈ দেখা গৈছে যে আজি কিছুদিনৰ পৰা বাজেটৰ দিনটোত মাৰ্কেটৰ বৰ বেছি আকৰ্ষণ নাথাকে মাৰ্কেটে বৰ বিশেষ ৰিয়েক্ট নকৰে বৰ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে ৰাম মন্দিৰ যেতিয়া মুকলি হ'ল ৰাম প্ৰাণ প্ৰতিষ্ঠা হ'ল পিছদিনাখনে মাৰ্কেট হোৱাই নামি আহিলে আজি দেখিলোঁ মাৰ্কেটৰ ভাষাত যিটো কোৱা হয় সাইডৱেজ আজি মোটামুটি সাইডৱেজৰ পৰ্যায়ত গৈছে ই উঠাও নাই নমাও নাই ঠিক তেনেকুৱা ধৰণৰ এটা পৰ্যায়ত গৈছে এই ঘটনাটো কিয় হৈছে আৰু এই বাজেটখনে বা আগন্তুক সম্ভাব্য বাজেটখনত ইনভেষ্টৰৰ কাৰণে কি সুবিধা মুকলি থাকিব ইনভেষ্টৰ কেনেকৈ উপকৃত হ'ব ধন্যবাদ দাদা বাজেট নন ইভেন্ট মই আগতে আপোনাক কৈছিলোঁ লাহে লাহে বাজেটটো নন ইভেন্ট হৈয়ে আছে কাণ্ট্ৰি ডেভেলপিং ইকনমি আৰু ডেভেলপড ইকনমিৰ মাজত আছোঁ আমি যেনে তেনে আমি মানে ডেভেলপড ইকনমি পিনে গৈ থাকিম এনেকৈ বাজেটটো আমাৰ নন ইভেন্ট হৈ থাকিব মানে অপ্ৰাসংগিক হৈ যাব মোৰ ইম্পৰ্টেণ্টলি আমি এইটো ক'ব বিচাৰোঁ যে গোটেই বছৰত যে চেঞ্জেছ টেক্সত আহি থাকে আজিকালি বাজেটত মানে ইমান ইম্পৰ্টেঞ্চ দিয়া নহয় কাৰণ জিএছটি কাউন্সিল আছে জিএছটি কাউন্সিলে সকলো নিৰ্ধাৰণ কৰে হয় খালি ইনকাম টেক্স প্ৰভিজন কেইটা যে চেঞ্জেছ হয় এইটো বাজেটত আহে আৰু ইনকাম টেক্সত চেঞ্জেছ কৰাৰ ইমান স্পেচে নাই গভৰ্ণমেণ্টৰ হাতত এতিয়া আপুনি খৰচা কৰিব ডেভেলপমেণ্টৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিমান এক্সপেণ্ডিচাৰ লাগে আপোনাক সেইটো যদি আপুনি কৰিব বিচাৰে আপুনি টেক্স কাটিবলৈ নোৱাৰিব ভাল কথা যি হ'ল এইটো বাজেটত যে গভৰ্ণমেণ্টে বৰোয়িং ফিস্কেল ডেফিচিট বুলি যে আমি কওঁ গভৰ্ণমেণ্টৰ ফিস্কেল ডেফিচিট মানে আমি এক্সপ্লেইন কেনেকৈ কৰিম যে গভৰ্ণমেণ্টৰ ৰেভিনিউ মাইনাছ গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ এইটো ডিফাৰেঞ্চ যিমান আছে এইটো ফিস্কেল ডেফিচিট সেইটো পইচা গভৰ্ণমেণ্টে মাৰ্কেটৰ পৰা বৰো কৰে লাষ্ট ইয়েৰ গভৰ্ণমেণ্টৰ বৰিং আছিলে 5.8% অফ জিডিপি এইটো প্ৰজেকশ্যন কৰিছিলে গভৰ্ণমেণ্টে 5.9% গভৰ্ণমেণ্টে কম পইচা বৰো কৰিছে মাৰ্কেটৰ পৰা 5.8% বৰো কৰিছে মানে ৰেভিনিউটো গভৰ্ণমেণ্টৰ বাঢ়িছে খৰচাটো অলপ কম হৈছে এইকাৰণে ফিস্কেল ডেফিচিটটো 5.8%ত কণ্ট্ৰল থাকিছিল গভৰ্ণমেণ্টে লাষ্ট ইয়েৰ এটা প্ৰজেকশ্যন দিছিলে যে এইবাৰ 2024-25 তেখেতে বৰোয়িং ফিস্কেল ডেফিচিটটো 5.3%ত ৰাখিব সেইটো কমাই কিনে গভৰ্ণমেণ্টে 5.1% ৰাখিছে আৰু 2025-26ৰ প্ৰজেকশ্যন আছিলে 4.7% সেইটো কমাই কিনে 4.5 ৰাখিছে কমেণ্ডেবল মানে ফাইনেন্স মিনিষ্টাৰে এটা এক্ৰনিম ইউজ কৰিছে গভৰ্নেন্স ডেভেলপমেণ্ট আৰু পাৰফৰ্মেন্স এই গভৰ্ণমেণ্টে বনাইছিলে এইটো মানে তেখেতে তিনিটা all three departments they have shown that they are into governance they are into development and they are into performance আগৰ নিচিনা নাই যে ফ্ৰী মানে আপুনি কৈয়ে দিলে যে 2019 মানে ভোট অন একাউণ্টত এক্সপেক্টেশ্যনটো নাথাকে যে টেক্সত কিবা চেঞ্জ হ'ব বুলি কিন্তু 2019ত যদি আপোনাৰ মনত আছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাটো গৰীব কল্যাণ নহয় আমাৰ ফাৰ্মাৰ্ছৰ কাৰণে যোনটো পইচা দিছিলে 6,000 rupees per year এইটো 2019 ভোটৰ একাউণ্টতে দিয়া হৈছিলে হয় আৰু 2019ত ভোটৰ একাউণ্টত ইনকাম টেক্সৰ প্ৰভিজনো চেঞ্জ হৈছিলে হয় কিন্তু সেইবাৰ যি চেঞ্জ কৰা নাই সেইটো গভৰ্ণমেণ্টৰ কনফিডেন্সটো দেখাই আছে যে তেখেতে গম পায় যে
they are coming back to power, and tekete bhal eta detailed budget to July dibo paribo. Hoy dhonnobad Pallab Bagaria. মই মামুন ইমদাদুল হক চৌধুৰীৰ ওচৰলৈ যোৱাৰ আগতে মই দেৱ চক্ৰৱৰ্তীৰ ওচৰলৈ গৈ লওঁ কাৰণ তেখেত দূৰত আছে হঠাৎ যদি সংযোগ বিচ্ছিন্ন হৈ যায় তেনেহ'লে অসুবিধা হ'ব প্ৰিয় দৰ্শক মই জনাবলৈ পাই সুখী হৈছোঁ যে আজি বাজেট আলোচনাত আমি কোনো ধৰণৰ ৰাজনৈতিক ব্যক্তিক তেনেকৈ ৰখা নাই আমি কেৱল মাত্ৰ প্ৰফেচনেল মানুহকে ৰাখিছোঁ আৰু অৰ্থনীতিবিদক ৰাখিছোঁ প্ৰফেসৰ চক্ৰৱৰ্তী ধন্যবাদ আপুনি ডিব্ৰুগড়ৰ পৰা আমাৰ মাজত সংযোজিত হোৱাৰ বাবে প্ৰফেসৰ চক্ৰৱৰ্তী মই আপোনাৰ পৰা জানিব বিচাৰিম যে এই ভোট অন একাউণ্টছ এই লেখানুদানৰ পৰা আপুনি কি পালে আপোনাৰ ওপেনিং ৰিমাৰ্ক হয় বাজেট এখন যেতিয়া আমি পৰ্যালোচনা কৰিবলৈ যাওঁ তেতিয়া আমাৰ তিনিটা মূল পিলাৰৰ ওপৰত কথা পাতিব লাগে প্ৰথমটো হ'ল যে আমাৰ অৰ্থনীতিৰ ভেটি কেনেকুৱা দ্বিতীয় আমাৰ দেশৰ প্ৰায়ৰিটিজবোৰ কি আৰু তৃতীয় এইবাৰ বাজেটত কি কি সন্নিৱিষ্ট হ'ল এইবাৰ যদিও ইকনমিক সাৰ্ভে প্ৰেজেন্ট কৰা হোৱা নাই কিন্তু অৰ্থনীতিৰ থুলমূলভাৱে এক সমীক্ষা আগবঢ়োৱা হৈছিল আজি যোৱা দুদিন আগত আজি আমি যদি অৰ্থনীতিৰ ভেটি চাওঁ তেতিয়াহ'লে দেখা পাম প্ৰায়বোৰ ফাণ্ডামেণ্টেলছ যিবোৰ ফাণ্ডামেণ্টেলছৰ কথা ক'ব লাগিব আমি ইনফ্লেশ্যনৰ কথা ইনফ্লেশ্যন এটা লিমিটৰ ভিতৰত আছে তাৰপিছত কাৰেণ্ট একাউণ্ট ডেফিচিট এতিয়া প্ৰায় 1% আশে-পাশে আছে তাৰপিছত আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আমাৰ হাতত প্ৰায় 11 মাহৰ আমদানি আমি ক্ৰয় কৰিব বা আনিব পৰা অৱস্থাত আমাৰ হাতত আছে ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ তাৰপিছত আমাৰ জিডিপি ৱৰ্ল্ডত গোটেই বিশ্বৰ যদি আমি মুঠ ঘৰুৱা উৎপাদন চাওঁ তাৰ তুলনাত আমাৰ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ যি ধাৰা সেই ধাৰা এক গতি লাভ কৰিছে বা গতি লাভ কৰিবলৈ সক্ষম হৈছে এনেকুৱা প্ৰেক্ষাপটত আমি যদি লেবাৰ ফোৰ্স পাৰ্টিসিপেশন চাওঁ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত সেয়াও বৃদ্ধি পাইছে সোশ্যাল সেক্টৰ প্যাৰামিটাৰসও আমাৰ যথেষ্ট পৰিমাণে ভাল এই এনেকুৱা প্ৰেক্ষাপটত আমাৰ যিবোৰ প্ৰায়ৰিটিজ আমি লক্ষ্য কৰোঁ সেই প্ৰায়ৰিটিজবিলাকত আমি দেখা পাম যে এইবাৰ বাজেটে বিভিন্ন ক্ষেত্ৰত সেই প্ৰায়ৰিটিজবিলাক সফলভাৱে উত্থাপন কৰিব পাৰিছে যদি আমি বিকাশৰ কথা কওঁ বিকাশৰ ক্ষেত্ৰত বাজেটে প্ৰায় 7% আশে-পাশে থাকিব বুলি কৈছে আৰু আমাৰ যি জ্ঞান বা মূল পিলাৰ যে দুখীয়া গৰীব মানুহসকল যুৱকসকল তাৰ পিছত আমাৰ অন্নদাতাসকল আৰু নাৰী শক্তি এই চাৰিটা পিলাৰৰ ওপৰত আমাৰ বাজেট এইবাৰ উত্থাপন কৰিছে লোকসভাত আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেটৰ যিটো মূল দৃষ্টিত ধৰা পৰিছে সেইটো হ'ল যে কেপিটেল এক্সপেণ্ডিচাৰ যোৱা 10 বছৰত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে প্ৰায় 3% বা ট্ৰিপল প্ৰায় 3 গুণ বৃদ্ধি পাইছে 3 গুণতকৈও অলপ বেছি আৰু এইবাৰ 11 লাখ কোটিতকৈও বেছি অৰ্থ এইবাৰ বাজেটত কেপিটেল এক্সপেণ্ডিচাৰৰ কাৰণে ধাৰ্য কৰিছে কেপিটেল এক্সপেণ্ডিচাৰ বৃদ্ধি পালে এটা অতি গুৰুত্বপূৰ্ণ কথা হয় যে তাৰ এটা স্পিল ওভাৰ এফেক্টছ থাকে অৰ্থাৎ কেপিটেল এক্সপেণ্ডিচাৰে তাৰ কিছুমান ইনডিউচড আৰু ইনডাইৰেক্ট আৰু ডাইৰেক্ট ইম্পেক্ট অৰ্থনীতিত আনি দিয়ে তাৰ ফলত এমপ্লয়মেণ্ট বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে আৰু আন সেক্টৰবোৰ গ্ৰো কৰাৰ সম্ভাৱনা থাকে এটা অতি গুৰুত্বপূৰ্ণ কথা এইবাৰ বাজেটৰ এই কেপিটেল এক্সপেণ্ডিচাৰ দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাজেটৰ এইবাৰ যদি আমি ব্যাকৰণটো চাওঁ যদি আমি গ্ৰামাৰ চাওঁ তেতিয়াহ'লে এটা কথা দেখা পাম যে বিভিন্ন ক্ষেত্ৰত যিবোৰ পুঁজি ধাৰ্য কৰা হৈছে সেইবিলাকে প্ৰায় 2টা বা 3টা উদ্দেশ্য একেলগে সাধন কৰিছে যদি আমি দেখা পাওঁ যে সোলাৰ লাইটৰ কথা বা আমাৰ বিভিন্ন যদি আমি তেনেকুৱা ধৰণৰ দৃষ্টি দিওঁ তেতিয়াহ'লে এটা দেখা পাম যে অকল এটা দৃষ্টিতে পুঁজিটো বিনিয়োগ কৰা হোৱা নাই যে অকল কেপিটেল এক্সপেণ্ডিচাৰ হ'ব তাৰ ফলত আমি কিবা এটা পাম লগতে আমি হয়তো সাষ্টেইনেবিলিটি এটা এচিভ কৰিম আৰু সাষ্টেইনেবল গ্ৰোথৰ ক্ষেত্ৰত বা আমাৰ যি G20 প্ৰায়ৰিটিজ আছে ভাৰতৰ সন্মুখত সেই ক্ষেত্ৰত বা সাষ্টেইনেবল ডেভেলপমেণ্ট গোলছ এচিভ কৰাৰ যিবোৰ প্ৰায়ৰিটিজ আছে সেইবোৰ ক্ষেত্ৰতো মই ভাবোঁ যে এইবাৰ বাজেটে আমাক আৰু এটা ষ্টেপ আগলৈ লৈ যোৱাত সহায় কৰিব ধন্যবাদ থাৰ্ড যিটো দিশ আমাৰ দৃষ্টিত পৰিছে যে য'ত ভেলু এডিশ্যন হ'ব পাৰে খুব বেছি ধৰণৰ যেনেকৈ এগ্ৰিকালচাৰ আগৰ বাজেটবোৰত আমি দেখা পাওঁ যে
অকল এগ্ৰিকালচাৰেল ছেক্টৰ এইবাৰ কিন্তু এগ্ৰিকালচাৰত ভেলু এডিশ্যন এলাইড ছেক্টৰ যেনেকৈ মৎস্য খণ্ড যে কেনেকৈ ফিচাৰী ছেক্টৰত আমি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ আৰু তাৰ ফলত আমি আয় বৃদ্ধিত আমি গুৰুত্ব আৰোপ কৰিব পাৰোঁ তাৰ ওপৰতো এইবাৰ বাজেটত গুৰুত্ব আৰোপ কৰা হৈছে আৰু যদি আমি একেবাৰে বাজেটৰ আন দিশবোৰ আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাম যে আমাৰ যিবোৰ সাধাৰণ শ্ৰেণীৰ ব্যক্তিক চুই যাব পৰা যিবোৰ বিষয় যেনে আয়ুষ্মান ভাৰতত পুঁজি বৃদ্ধি কৰা হৈছে MGNৰেগাত পুঁজি বৃদ্ধি কৰা হৈছে বা এনেকুৱা যিবোৰ ছ'চিয়েল ছেক্টৰ ইম্পেক্ট থকা আমাৰ চাৰ্ভাইকেল কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণেও বা ডিটেকশ্যনৰ কাৰণে বা ভেকচিনেশ্যনৰ কাৰণেও পুঁজি বৃদ্ধি কৰা হৈছে বা এনৰলমেণ্ট ৰেচিঅ' হায়াৰ এডুকেশ্যনত বা প্ৰাইমেৰী এডুকেশ্যনত এনৰলমেণ্ট ৰেচিঅ' বৃদ্ধি কৰাৰ কাৰণে পুঁজি বৃদ্ধি কৰা হৈছে এইবোৰৰ এই ছ'চিয়েল ছেক্টৰ ইণ্টাৰভেনশ্যনটো ছ'চিয়েল ছেক্টৰ ইণ্টাৰভেনশ্যনে আমাক এটা দীৰ্ঘম্যাদী আমাক বিভিন্ন ক্ষেত্ৰত অৰ্থনীতিক এটা সুফল প্ৰদান কৰিব ধন্যবাদ প্ৰফেসৰ চক্ৰৱৰ্তী মই এইখিনিতে আপোনাক ৰাখিব লাগিব মই এবাৰ আকৌ পুনৰ আপোনাৰ ওচৰলৈ আহিম আমাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে আপোনাৰ প্ৰতি মই এবাৰ যাব খুজিছোঁ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ ওচৰলৈ মামুন আপোনাৰ অপেনিং ৰিমাৰ্ক কি বাজেটখনত আপুনি কি পালে আপুনি কোৱাৰ দৰে বাজেটখন যিহেতুকে একদম ভেৰি ফৰ দ্য টাইম বিং মাত্ৰ 3 মাহৰ কাৰণে এপ্ৰিলৰ 1 তাৰিখৰ পৰা জুন মাহৰ 30 তাৰিখলৈকে চৰকাৰখনে কেনেকৈ খৰচ কৰিব আৰু বা কেনেকৈ আমদানি কৰিব সেইটোহে গতিকে এই বাজেটে খুব এটা জনমানসত প্ৰভাৱ নেপেলায় আৰু যিহেতুকে মানে বাজেটখন বেচিকেলি আপোনাৰ কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰা হৈছে তাৰ বেষ্ট এক্সাম্পলটো হ'ল কি চাব আপোনাৰ কৰ্পৰেট টেক্স কমোৱা হৈছে গতিকে এই কথাটো কিন্তু কোনো নকয় কৰ্পৰেট টেক্স কমোৱা হৈছে তাৰ মানে টু ছেটিছফাই দ্য আম্বানী এণ্ড আদানী মেইন কথা সেইটোৱে গতিকে পল্লৱ বাগাৰীয়া কৰ্পৰেট টেক্স কিমান দিন কমোৱা হোৱা নাছিলে কৰ্পৰেট টেক্স কমোৱা নাই দাদা এইটো বাজেটত কমোৱা নাই 30%ৰ পৰা 22% কলে আনিছে 10 বছৰ কৰ্পৰেট টেক্স আনচেঞ্জ আছিলে তাৰো আগৰ পৰা কৰ্পৰেট টেক্স আনচেঞ্জ আছিল এই বাজেটত কৰ্পৰেট টেক্সত একো আছে কমাইছে হাইলাইটছত মই পাইছো আছে আপুনি কৈ যাওকচোন হয় না কৰ্পৰেট টেক্সটো কমাইছে গতিকে বেচিকেলি বাজেটখন কৰ্পৰেট কেন্দ্ৰিক পিপুল চেন্ট্ৰিক নহয় কৰ্পৰেট চেন্ট্ৰিক সেইটো বাৰু তেওঁলোক চৰকাৰখনৰ পলিচিও থাকিব পাৰে সেইটো চৰকাৰখনৰ কথা বিজেপি একচুৱেলি কৰ্পৰেট গোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে কৰে তাৰ বেষ্ট এক্সাম্পল আপোনাৰ আম্বানী আৰু আদানী মই তেওঁলোকক ক্ৰিটিচাইজ কৰিব বিচৰা নাই কিন্তু হিচাপটো হ'ল কি আম্বানী আৰু মুকেশ আম্বানী আৰু গৌতম আদানীৰ যিটো আপোনাৰ ৰাইজ কৰ্পৰেট ছেক্টৰত এইটো লাষ্ট 10 ইয়াৰ্ছত সাংঘাতিক মই ফেক্টছ ফিগাৰবিলাক লৈ আহিছোঁ দীঘলীয়া কৰিব বিচৰা নাই যিহেতুকে আপুনি অপেনিং ৰিমাৰ্কছৰ কথা কৈছে মই মাত্ৰ এটা হিচাপ দিওঁ 2014ত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হয় অৰুণ জেটলী তেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে তেতিয়া তেওঁলোকে চৰকাৰখনে শপত গ্ৰহণ কৰোঁতে ভাৰতবৰ্ষৰ মুঠ ঋণ আছিলে 58.6 লাখ কৰোৰ আৰু যোৱা বছৰ যিটো ফাইনেন্সিয়েল ইয়াৰ কমপ্লিট হ'ল 2023ৰ আপোনাৰ মাৰ্চৰ 31 তাৰিখলৈকে 174% ইনক্ৰিজ হৈছে জিডিপিৰ লোনটো গৈ 155.6 লাখ কৰোৰ ধাৰ আৰু আজিৰ তাৰিখত গভৰ্ণমেণ্টৰ ধাৰ হ'ল 161 লাখ কৰোৰ গতিকে ইমান এটা বৃহৎ ধাৰ ইমান এটা ঋণগ্ৰস্ত চৰকাৰ আমি কেনেকৈ ক'ম যে সেই ঋণগ্ৰস্ত চৰকাৰৰ ভাল বাজেট নিৰ্মলা সীতাৰামন নৰেন্দ্ৰ মোদী চৰকাৰৰ থাৰ্ড ফাইনেন্স মিনিষ্টাৰ আপোনাৰ কিছুদিন 1.5-2 বছৰ আপোনাৰ এই অৰুণ জেটলী ঢুকোৱাৰ পিছত পীয়ুষ গোয়েলে কিছুদিন চলাইছিলে আৰু এই ফুল টাৰ্মটো পালে আপোনাৰ হেৰিয়ে নিৰ্মলা সীতাৰামনে গতিকে আটাইকেইজন ফাইনেন্স মিনিষ্টাৰ 3জন ফাইনেন্স মিনিষ্টাৰ যিটো বাজেট দিছে ঘাটি বাজেট এইটো হয় ভাৰতবৰ্ষত এটা ট্ৰেণ্ড আছে যে ঘাটি বাজেট দিল্লী আৰু পাঞ্জাবত অকল সাৰপ্লাছ বাজেট বাকী সবতে ঘাটি বাজেট অসমতো ঘাটি বাজেট সেইটোত মই যাব বিচৰা নাই ক'ব বিচাৰিছোঁ এইটোৱেই যে কৰ্পৰেট গোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে চৰকাৰখনে বাজেটখন আনিছে আৰু তেওঁলোকে স্পষ্ট কৈছে যে অহা বছৰ জুলাইত আমি বাজেট দিম কৰ্পৰেট গোষ্ঠী সন্তুষ্ট হ'লে তেওঁলোকৰ ফাইনেন্স বাঢ়িব পলিটিকেল কেপিটেল তেওঁলোকৰ বাঢ়িব গতিকে নেক্সট তেওঁলোকে সেইটো কনফিডেন্সত কৈছে যে আমি আপোনাৰ জুলাইত তেওঁলোকে বাজেট দিম বুলি কৈছে তাৰ মানে কৰ্পৰেট গোষ্ঠীৰ সন্তুষ্টিকৰণটো হ'ল এই বাজেটৰ মেইন এজেণ্ডা এক মিনিট দাদা মই যুৱকৰ কথাটো যেহেতুকে ওলাইছে মই ক'ব বিচাৰিছোঁ যুৱকৰ কথাটো একচুৱেলি বাজেটখনত যুৱকৰ বিষয়ে একো কৰা হোৱা নাই আপোনাৰ যিহেতুকে 10 বছৰ চৰকাৰখন চলিল 10 বছৰত চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ ছাৰ্ভেত ওলাইছে 22-23লৈকে লাষ্ট 9 ইয়াৰ্ছত আপোনাৰ
আনএমপ্লয়মেণ্ট ৰেট চবৰ ক্ষেত্ৰত নহয়, অকল ইয়থ আনএমপ্লয়মেণ্ট ৰেট হ'ল আপোনাৰ 45.4%, ইমান ইনক্ৰিজ হৈছে। আপোনাৰ আনএমপ্লয়মেণ্ট ওমেনৰ ক্ষেত্ৰত হৈছে 21.7%। আৰু আপোনাৰ আজিম প্ৰেমজী ইউনিভাৰ্চিটি এটা ষ্টাডি কৰি উলিয়াইছে, এই লাষ্ট ছেপ্টেম্বৰত তেওঁলোকে ৰিপৰ্টটো ছাৰ্ভে উলিয়াইছে, আপোনাৰ 42% গ্ৰেজুৱেট আনএমপ্লয়ড। এই আজি যিখন বাজেটখন ডাঙৰ, ডিটেইলছত আমি যাব পৰা নাই, স্বীকাৰ কৰোঁ, কিন্তু হাইলাইটছখিনি চাই দেখিছোঁ যে নাই, এই বস্তুখিনি যিখিনি লেপছ লাষ্ট 9 ইয়াৰ্ছত হ'ল তেওঁলোকে ফিল আপ কৰিবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে এজেণ্ডা বাজেটখনত ৰখা নাই। ধন্যবাদ মামুন হক চৌধুৰী। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজ মেলৰ বিশেষ বাজেট আলোচনা। মেজমেলৰ মজিয়ালৈ পুনৰ ঘূৰি আহিছোঁ। চলি আছে বাজেটৰ আলোচনা। মই এটা সামান্য স্পষ্টীকৰণ দি লওঁ। এটা আলোচনা হৈছিল যে 30% পৰা 22% কৰা হৈছে কৰ্পৰেট টেক্স। সেইটো তথ্যৰ ভুল হৈ গৈছে আমাৰ। 30% পৰা 22% কৰা হৈছিল, আগতেই কৰা হৈছিল। সেই 22%টো এবছৰৰ কাৰণে আকৌ তাক ম্যাদ বৃদ্ধি কৰা হৈছে, অৰ্থাৎ কৰ্পৰেট টেক্স 22% হৈ থাকিব। সি এতিয়ালৈকে বৃদ্ধি হোৱা নাই, কিন্তু কৰ্পৰেট টেক্স বৃদ্ধি কৰাৰো যুক্তি আছিল। যিটো কথা মামুন ইমদাদুল হকে কৈছে যে কৰ্পৰেট টেক্স বৃদ্ধি নকৰাৰ একমাত্ৰ কাৰণ হ'ল যে দুজনমান ব্যৱসায়িক, দুজনমান কৰ্পৰেট কেপ্টেইনক, লিডাৰক সন্তুষ্ট কৰাৰ কাৰণে চৰকাৰে এই কামটো কৰিছে। মই যাব খুজিছোঁ পুনৰ ডক্টৰ অমিয় শৰ্মাৰ ওচৰলৈ, আৰু ইয়াৰ পিছতে মই প্ৰফেচাৰ দেৱ চক্ৰৱৰ্তীৰ ওচৰলৈ আহিম এটা কাৰিকৰী বিষয়ত। কথাটো হ'ল যে দেৱ চক্ৰৱৰ্তী ডাঙৰীয়াই কৈছে যে ছ'চিয়েল ছেক্টৰক যথেষ্ট ৰিলিফ দিয়া হৈছে। হয়, আয়ুষ্মান ভাৰতত 5 লাখ টকা আছিল, এতিয়া বোধকৰোঁ 10 লাখ টকা হ'বগৈ। এতিয়া এই ধৰণৰ যিবিলাক ছ'চিয়েল ছিকিউৰিটি নেটৱৰ্ক, তাক শক্তিশালী কৰা হৈছে। মানুহ হিতাধিকাৰীৰ সংখ্যা কোনো কোনো ৰাজ্যত 43% পৰ্যন্ত হৈছেগৈ। যিবিলাক হিতাধিকাৰী, যিবোৰ লাভাৰ্থী বুলি কয়, এটা শব্দ নতুনকৈ সৃষ্টি হৈছে। আমাৰ ইয়াত হিতাধিকাৰী বুলি কোনো শব্দ নাছিলে ইমান দিন ৰজা মহাৰাজাৰ দিনতো, কিন্তু এই নতুন শব্দ এটা সৃষ্টি কৰি লোৱা হৈছে। এতিয়া কথাটো হ'ল যে ইমানখিনি ছ'চিয়েল ছেক্টৰ এক্সপেণ্ডিচাৰ আৰু গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ যথেষ্ট বঢ়োৱা হৈছে, কেপিটেল এক্সপেণ্ডিচাৰ বঢ়োৱা হৈছে, যিটোৰ আচলতে তললৈ নামি অহা টকাখিনি সৰ্বসাধাৰণৰ হাতলৈ অহাটো একেবাৰে ৰাস্তা প্ৰশস্ত, কাৰণ মানুহে ৰিলিফ পাইছে। তৎসত্ত্বেও হাউচ হোল্ড যিটো ছেভিংছ, হাউচ হোল্ড ছেভিংছ, গৃহ সঞ্চয়, এইটো কিন্তু ভয়ংকৰ ধৰণে নিম্নগামী হৈছে। যি হাউচ হোল্ড ছেভিংছ আগতে 6% অফ GDP or 7% অফ GDP আছিল, সেইটো আহি 5.1%লৈ নামিছে। এই যে সঞ্চয়টো মানুহৰ নাই, হাতত যে মানুহৰ পইচা নাই, উদ্বৃত্ত চাৰপ্লাছ পইচা নাই, এই ঘটনাটো কিয় হ'বলৈ পাইছে ডক্টৰ শৰ্মা? এই আলোচনা কৰাৰ প্ৰতি মই আগতো লেট মি চি গো বেক টু এই যিটো কৈছিলে নহয় যে কৰ্পৰেট ছেক্টৰৰ এটা ক্ৰিটিচিজম হৈছে যে আমি প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্ট বহুত কমি গৈছে, গতিকে প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্ট বঢ়াব লাগে। তাৰপিছত যে টেক্সৰ কথা আহি যায়, আকৌ টেক্স বঢ়াব লাগে, মানে দুটা বস্তু নিমিলে। যদি আমি বিচাৰোঁ যে কৰ্পৰেট ছেক্টৰ ইনভেষ্ট কৰিবলৈ, তেতিয়াহ'লে তেওঁলোকক ৰিলিজ দিব লাগিব, আৰু সেইটোৱে হয়তো কৰ্পৰেট যিটো আমাৰ ইণ্ডিয়াৰ যিটো ইনভেষ্টমেণ্ট, গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট এজ ৱেল এজ এইটো প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্ট, সেই দুটামান বাঢ়িলে তেতিয়াহ'লে গভৰ্ণমেণ্টে ইনভেষ্টমেণ্ট কমি থাকিব। যদি বাঢ়ে, নহ'লে গভৰ্ণমেণ্টে ইনভেষ্ট কৰি থাকিব লাগিব। এইটোত আৰু এটা কথা হৈছে যে যিটোত আছে আমাৰ কনজামশ্যন মানে আমি গোটেইবোৰ আজিকালি কেইনজৰ যুগত আহিলতো, JM কেইনজ ইকনমিক্স। গতিকে আচলতে মই যদি খৰচ কৰা নাই, বেলেগৰ হাতৰ দি পেলাই যদি মই খৰচ কৰিব পাৰোঁ, তেতিয়াহ'লে বিজনেছটো বাঢ়িব। কাৰণ আচলতে কি হয়, মাৰ্কেটখন ক্ৰিয়েট কৰিবলৈ ডিমাণ্ড বঢ়াব লাগিব। গতিকে যদিও এই এটা এমাউণ্ট যদি আমাৰ যিখিনি ফৰ এক্সাম্পল যে 80 crores দুখীয়া মানুহলৈ তেওঁলোকে খানা এইটো ৰেচন ফ্ৰী দিছে, বা তেনেকৈ আজি DBTত বহুত পইচা দিছিলে, অলমষ্ট 33 লাখ crore মান বোধ হয়। গতিকে সেই এমাউণ্টটো যদি গৈছে নহয়, সেইটো খৰচ হৈছে, আৰু তাৰ কিছু অলপ ছেভিং হ'ল, কমকৈ ছেভিং হৈছে, 2 লাখ মান তেওঁলোকে ছেভিং হোৱা বুলি কৈছে। যা হওক, কিন্তু মেইন কথা হৈছে যে যদিহে আমাৰ বিজনেছ আৰু দেশখন আগবঢ়াবলৈ হয়, তেতিয়া দুটামান কথা, যেনেকৈ এটা কেপেক্স থাকিব লাগিব, আনটো খৰচ কৰিব লাগিব যিবোৰ হেৰিয়ে আমাৰ কনজিউমাৰবোৰে। কনজিউমাৰ যি খৰচ নকৰে, মিডিল ইনকামৰ হয়তো টেক্সত গৈ আছে, তেওঁলোকে বেছি কৰিব পৰা নাই, সকলোৱে কয়। আৰু ধনিক শ্ৰেণী তেওঁলোকে বেছিভাগ ইনভেষ্ট কৰিলেও তেওঁলোকৰ যিমানখিনি লাগে খৰচ সেইখিনিয়ে কৰিব, তাত কৰিব নোৱাৰে। তলৰ মানে কি যাৰ ইনকাম কম আছে তেওঁলোকে খৰচ কৰিব পাৰিব,
কাৰণ তেওঁলোকৰ গোটেই ছেভিংছ যে অলপ যদি কম হৈছে সেইটোত মই মানে কি হয় ডিমত নাই, কিন্তু ছেভিংছটো হ'ব লাগিছিল বিশেষকৈ এই আমাৰ ধৰি যিখিনি কৰ্পৰেট ছেক্টৰ আৰু মিডিল ক্লাছৰ কাৰণে। হয়তো সেইকাৰণে অলপ পেঞ্চন স্কিমত এইটো নিদিলে, কিন্তু আশা কৰিছিলোঁ যে পেঞ্চন ইঞ্চুৰেঞ্চ হয়তো তেওঁলোকে টেক্স ৰেহাই দি পেলাই অলপ এইটো বঢ়াব পাৰে মিডিল ক্লাছৰ কাৰণে, আৰু কৰ্পৰেট ছেক্টৰ হয়তো আৰু অলপ ইনচেণ্টিভ দি পেলাই যিটো ইনভেষ্টমেণ্ট কৰিব হয়তো ইনভেষ্টমেণ্ট ইনচেণ্টিভ দি পেলাই হয়তো কৰাব পাৰে। ইনষ্টেড অফ টেক্সটো লৈ অহাতকৈ তেওঁলোকে যে ইনভেষ্ট কৰে তেওঁলোকক বেনিফিট এটা দিয়া হ'ব, তেনেধৰণৰ কাম কৰিব পাৰে। কিন্তু এই যে ট্ৰান্সফাৰ কৰিছে নে, যিটোৰ কাৰণে হয়তো এতিয়া আমাৰ অলমষ্ট 25 crores দুখীয়া মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টিৰ পৰা নামি আহিছে, এইবোৰ যে হৈছে ন এই গোটেই ছিষ্টেমৰ কাৰণে যে এটা যে দুখীয়া মানুহে আজিকালি এতিয়া তাক অন্নৰ কাৰণে খোৱাৰ কাৰণে তেওঁলোকে চিন্তা কৰিব নালাগে, গোটেইখিনি প্ৰভাইডেড। আৰু তাত 80 crores মানে তাত কিছুমান এবভ পভাৰ্টি লাইন মানুহ আছে, APL মানুহ আছে। গতিকে সেইখিনি যে কৰিব পাৰিছে যে কিপিং দ্য FD মানে কি ফিস্কেল ডেফিচিট কমাই পেলাই সেইখিনি কৰিব পাৰে, আচলতে সেইকাৰণে মই আচৰিত হৈছোঁ। হয়তো ইচ্ছা কৰিলে তেওঁলোকে হয়তো আৰু কিজানি ফিজিকেল ডেফিচিট কমাব পাৰিলেহেঁতেন, কিন্তু কৰা নাই। ঠিকে আছে, আমি ইমান সোনকালে যাব নালাগে যে towards 4 বা towards 4.5% ফিজিকেল ডেফিচিট, সিমান এটা লৰালিকৈ নগ'লেও কোনো কথা নাই, কাৰণ ইকনমিটো আছে গুড ষ্ট্ৰং এনভিল, এতিয়া ভালকৈ চলি আছে। গতিকে তাত আৰু বেছি মানে লৰালি বা চেঞ্জ কৰাটো মই এক্সপেৰিমেণ্ট কৰাটো আপুনি বিচৰা নাই। মই যাব খুজিছোঁ প্ৰফেচাৰ দেৱ চক্ৰৱৰ্তীৰ ওচৰলৈ ডিব্ৰুগড়ত। প্ৰফেচাৰ চক্ৰৱৰ্তী, আপুনি মোৰ প্ৰশ্নটো নিশ্চয় শুনিছিলে যে ইমানবোৰ হিতাধিকাৰী, ইমানবোৰ আঁচনি আৰু ইমান পৰিমাণৰ কেপেক্স থকা স্বত্তেও কিয় মানুহৰ সঞ্চয় বৃদ্ধি হোৱা নাই, বৰঞ্চ সঞ্চয় কমিছে? যি GDPৰ 6% 7% আমাৰ ঘৰুৱা সঞ্চয় আছিল, হাউচ হোল্ড ছেভিংছ আছিল, এই ছেভিংছটো কমি গৈছে। আৰু আপুনি এজন সুখ্যাত অৰ্থনীতিবিদ, মোৰ কোনো অৰ্থনীতিৰ ধাৰণা নাই, কিন্তু মোৰ এটা মই ক'ৰবাত মানে পঢ়িছোঁ যে এখন শক্তিশালী অৰ্থনীতিৰ মূল মেৰুদণ্ডই হৈছে ছেভিংছ। গতিকে এই যদি ছেভিংছটো কমি যায়, তেতিয়াহ'লে আপুনি এই অৰ্থনীতিক কিমান দূৰলৈকে আগুৱাই নিব পাৰিব প্ৰফেচাৰ চক্ৰৱৰ্তী? নহয়, আমি যদি অৰ্থনীতিৰ গতিশীলতাৰ কথা পাতোঁ, ছেভিংছৰ ৰোল নিশ্চয় আছে, কিন্তু তাৰ লগে লগে আনবোৰ পেৰামিটাৰো আমি চাব লাগিব। এতিয়া যদি আমি লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট চাওঁ, বিশেষকৈ যদি আমি মহিলাসকলৰ লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট বা শ্ৰমত যি যোগদানৰ হাৰ, সেই শ্ৰমত যোগদানৰ হাৰৰ সংখ্যা বৃদ্ধি পাইছে। তাৰ লগে লগে যদি আমি চাওঁ আমাৰ ক্ৰেডিট গ্ৰোথ, নন ফুড ছেক্টৰত যদি বা খাদ্যৰ বাহিৰত যি ক্ৰেডিট গ্ৰোথ, সেই ক্ৰেডিট গ্ৰোথ প্ৰায় এতিয়া ডাবল ডিজিটত আছে। গতিকে সেই বস্তুবোৰৰ ক'ভিডৰ পিছত যি এটা শ্বক অৰ্থনীতিত আহিছে, তাৰ নিশ্চয় এটা প্ৰভাৱ সঞ্চয়ৰ ওপৰত থাকিব। তাৰ প্ৰভাৱ সঞ্চয়ৰ ওপৰত নাথাকিব বুলি কোৱাটো ভুল। কিন্তু তাৰ পৰা বাকীবোৰ পেৰামিটাৰ্ছ যিহেতু বহুত ষ্ট্ৰং হৈ আছে, যিহেতু নন ক্ৰেডিট গ্ৰোথ এটা হৈছে, ডাবল ডিজিট গ্ৰোথ এটা ইকনমি এবজৰ্ব কৰিব পাৰিছে, তাৰ লগে লগে যিহেতু আমাৰ লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেটটো বৃদ্ধি হৈছে, তাৰ লগে লগে যদি আমি কেপিটেল এক্সপেণ্ডিচাৰটো বঢ়াব পাৰোঁ, যাৰ দীৰ্ঘম্যাদী প্ৰভাৱ অৰ্থনীতিত থাকে, তেতিয়াহ'লে মই ভাবোঁ যি সঞ্চয়ৰ যি হাৰ, সেই অনাগত দিনত বৃদ্ধি পোৱাটো স্বাভাৱিক, বৃদ্ধি পাবই। কিন্তু তাৰ লগে লগে আমাৰ আগত প্ৰত্যাহ্বানো নথকা নহয়, সঞ্চয়ৰ হাৰটো বৃদ্ধি পাব বুলি ক'লেই নহ'ব, তাৰ লগে লগে আমাৰ ফিস্কেল ডেফিচিটে যাতে মুদ্ৰাস্ফীতি এটা মানে মুদ্ৰাস্ফীতি ত্বৰান্বিত নকৰে বা মুদ্ৰাস্ফীতিৰ হাৰটো বৃদ্ধি নকৰে, সেই বস্তুটো আমি চাব লাগিব। কাৰণ মুদ্ৰাস্ফীতিৰ হাৰটো বৃদ্ধি হ'লে কি হয়, আমাৰ ৰিয়েল সঞ্চয়, যি মানে চলিত দৰত নহয়, আচল সঞ্চয়, প্ৰকৃত সঞ্চয়, সেই প্ৰকৃত সঞ্চয় কেতিয়াও বৃদ্ধি নাপাব। কাৰণ মুদ্ৰাস্ফীতিয়ে সেই গোটেই আমাৰ আয়, সেই আয় আমাৰ শেষ কৰিব। গতিকে ফিস্কেল ডেফিচিটটো নিশ্চয় আমাৰ ডক্টৰ শৰ্মাই কোৱা ধৰণে যে আমাৰ ফিস্কেল ডেফিচিটটো একেদিনাই কমোৱা বস্তু নহয়, হ্ৰাস কৰা বস্তু নহয়, তাক এটা ৰোডমেপ কৰি লাহে লাহে, অৰ্থাৎ অনাগত দিনত হয়তো আমাৰ 4% বা তাতকৈ নিম্নগামী কৰাত সহায় হ'ব। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে কম্পনেণ্টছবিলাক যদি আমি চাওঁ, এতিয়াতো আমাৰ কম্পনেণ্টছবিলাক চালে আমি দেখা পাম যে কেপিটেল এক্সপেণ্ডিচাৰ ইমান বেছি আছে, গতিকে কেপিটেল এক্সপেণ্ডিচাৰৰ আমাৰ সঞ্চয় বৃদ্ধিত এটা যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিব। কাৰণ কেপিটেল এক্সপেণ্ডিচাৰৰ মই অলপ আগতে কৈছিলোঁ যে ডাইৰেক্ট, ইনডাইৰেক্ট আৰু ইনডিউচড, এই তিনি ধৰণৰ প্ৰভাৱ আমাৰ আয়ৰ ওপৰত পৰিব। কিন্তু গোটেই কথাটো হ'ল কি, আমি হ্ৰস্বমেধি নে দীৰ্ঘমেধি নে মিডিয়াম টাৰ্ম, সেই তাৰ লগত হয়তো আমাৰ এটা ট্ৰেড অফ থাকিব।
যদি আজিয়ে আমি কিবা এটা পাব লাগে তেতিয়াহ'লে হয়তো আজিয়ে আমি আয় বৃদ্ধিত কিছুমান কাম কৰিব লাগিব আৰু তেনেকুৱা কিছু পদক্ষেপ মই নেদেখা নহয় কিন্তু মূল কথা হ'ল আমি যদি হাউজত সঞ্চয় কৰিব লাগে ৰুৰেল ছেক্টৰ ইণ্টাৰভেনশ্যন অলপ বৃদ্ধি কৰিব লাগিব এইবাৰ বাজেটত আমাৰ এগ্ৰিকালচাৰ ছেক্টৰ ভেলু এডিশ্যন মৎস্যজীৱীসকলৰ কাৰণে কোৱা হৈছে যে ফিচাৰী ছেক্টৰত যথেষ্ট পৰিমাণে ইনকাম অগমেণ্টেশ্যন হ'ব কিন্তু সামগ্ৰিকভাৱে যদি ৰুৰেল ছেক্টৰ ইণ্টাৰভেনশ্যন এটা কৰিব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ সঞ্চয় বৃদ্ধিত ত্বৰান্বিত হ'ব কাৰণ আমাৰ গোটেই ইনকামটো জেনেৰেট হয় ৰুৰেল ছেক্টৰত এটা লাৰ্জ নাম্বাৰ অফ পিপুল আমাৰ জনসংখ্যা গ্ৰাম্য খণ্ডত থাকে গতিকে গ্ৰাম্য খণ্ডত যদি আমি ইণ্টাৰভেনশ্যন বাজেটৰী ইণ্টাৰভেনশ্যন অলপ বেছিকৈ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ আয় যদি বৃদ্ধি কৰিব পাৰোঁ এতিয়া ধৰক কুটিৰ শিল্প বা এগ্ৰিকালচাৰ প্ৰপাৰ একদম যিটো আমাৰ কৃষি আচল কৃষি মানে ধান বা তেনেকুৱা জাতীয় ঘেঁহু বা এনেকুৱা শস্যবোৰৰ যদি বৃদ্ধিৰ কাৰণে আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে কি হয় সঞ্চয় বৃদ্ধিত তাৰ এটা ইমিডিয়েটলি এই বছৰ লোৱাৰ প্ৰভাৱ আমি এই বছৰতে দেখা পাব পাৰোঁ কিন্তু আমি যদি কেপিটেল এক্সপেণ্ডিচাৰ বৃদ্ধি কৰোঁ তাৰ হয়তো প্ৰভাৱ আমি 2 বছৰ পিছত বা 3 বছৰ পিছত আমি দেখা পাম কিন্তু তাৰ ফল সদায় সুদূৰ প্ৰসাৰী হয় বা খুব ৰবাষ্ট হয় সদায় তাৰ ফলটো থাকি যায় গতিকে আৰু তাৰ ফলটো মানে অকল সঞ্চয়তে নপৰিব তাৰ ফল হয়তো আন আন খণ্ডলৈকে বিস্তাৰিত হ'ব গতিকে মই ভাবোঁ যিহেতু এইখন এখন লেখানুদান বা এটা ইণ্টাৰিম বাজেট গতিকে অনাগত দিনত যি বাজেট হ'ব তাত হয়তো গ্ৰাম্য খণ্ডৰ ওপৰত আৰু বেছি ইণ্টাৰভেনশ্যন থাকিব যাৰ ফলত ইমিডিয়েটলি হ্ৰস্বমেধি এটা ভাৱে বা খুব কম সময়ৰ ভিতৰত সঞ্চয় ত্বৰান্বিত কৰাৰো কিছু ব্যৱস্থা অনাগত দিনত নিশ্চয় বাজেটত আমি দেখা পাম ধন্যবাদ প্ৰফেসৰ চক্ৰৱৰ্তী মই আহিব খুজিছোঁ ইমদাদুল হকৰ ওচৰলৈ মামুন ইমদাদুল হক তেখেতে কৈছে গ্ৰাম্য খণ্ডত যদি ইণ্টাৰভেনশ্যন হয় হস্তক্ষেপ হয় অধিক বিনিয়োগ হয় অধিক সুবিধা ৰেহাই দিয়া হয় তেনেহ'লে হয়তো সঞ্চয় বৃদ্ধি হ'ব মই সঞ্চয় বৃদ্ধিৰ প্ৰসংগটোলৈ পিছলৈ আৰু আহিব খোজা নাই মই ক'ব খুজিছোঁ যে বাজেটত আপুনি গ্ৰাম্য খণ্ডৰ বাবে কিবা পাইছে নেকি চক্ৰৱৰ্তী ছাৰে যিটো কথা ক'লে এই ক্ষেত্ৰত মই সহমত তাৰমানে একেবাৰে তলত যদি ইনভেষ্টমেণ্টটো বাঢ়ে তেহে আপোনাৰ অৰ্থনীতিটো শক্তিশালী হ'ব এই ক্ষেত্ৰত মোৰ এটা কথা মনত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কয় যে কৃষকৰ আয় দুগুণ কৰিব কিন্তু আজিলৈকে কৰা নাই তাৰ মই এটা হিচাপ টাৰ্গেট আছিলে কি কয় 23ৰ ভিতৰত কৃষকৰ আয় দুগুণ হোৱা কথা আছিল এতিয়া 23ৰ ভিতৰত মানুহ কৃষক কিমান ঢুকালে মই হিচাপ দিওঁ আপোনাৰ প্ৰত্যেক দিনাখন 30 জনকে গোটেই ইণ্ডিয়াত 140 কোটি মানুহ আছে 30 জনকে কৃষকে সুইচাইড কৰিছে আপোনাৰ যোৱা বছৰলৈকে 2014ৰ পৰা এই 9 বছৰৰ হিচাপ এইটো গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদিও কৈছে যে কৃষকৰ আয় দুগুণ কৰিব 23ত এইটো এতিয়ালৈকে হোৱা নাই আৰু বাজেটত আমি হেনেকা কোনো ধৰণৰ নিৰ্মলা সীতাৰামনৰ প্ৰায় 56-57 মিনিট ভাষণত এই কথাটোত আমি ৰিফ্লেক্ট হোৱাও আমি দেখা নাই কিন্তু ছাৰৰ হয়তো মই একমত যে একদম গ্ৰাছ ৰুটত ইনভেষ্ট হ'ব লাগিব যিটো মানে হোৱা নাই আপোনাৰ এগ্ৰিকালচাৰ গ্ৰথ ৰেটটো যোৱা 10 বছৰত 1.8% ডিক্লাইন হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এজ এ প্ৰাইম মিনিষ্টাৰ মই তেখেতক ক্ৰিটিচাইজ কৰা নাই কিন্তু মই ফেক্টছ আৰু ফিগাৰখিনি মই তেখেতক দিছোঁ যে 1.8% আপোনাৰ ডিক্লাইন হৈছে এইখিনিতে দাদা মোৰ এটা কথা মনত পৰিছে যোৱা ডিচেম্বৰত ৰয়টাৰ্ছৰ এটা বাতৰি মই পঢ়িছিলোঁ তাত IMFে ভাৰত চৰকাৰৰ মানে অলপ সকিয়নি দিয়াৰ লেখীয়াকৈ কৈছিলে যে ভাৰতবৰ্ষৰ অৰ্থনীতিটো মানে ৱৰ্ষ্ট চিনাৰিঅ' মানে এটা বিপদসংকুল পৰিৱেশত আমি আছোঁ এতিয়া যিহেতুকে আমাৰ তিনিজন ইয়াত অৰ্থনীতিৰ বিশেষজ্ঞ তেওঁলোকে মোতকৈ ভালকৈ কথাটো ক'ব পাৰিব যে IMFে কিয় এই কথাটো ক'লে গতিকে যদি IMFৰ যিহেতুকে গোটেই ইকনমিক ছিষ্টেমটো কণ্ট্ৰল কৰে IMF আৰু ৱৰ্ল্ড বেংকে আৰু IMFে যোৱা ডিচেম্বৰত কৈছে যে ভাৰতবৰ্ষৰ অৰ্থনীতি এটা ৱৰ্ড ব্যৱহাৰ কৰিছে যে ৱৰ্ষ্ট চিনাৰিঅ' মই এইটো ছেকেণ্ড টাইম ইউজ কৰিলোঁ এইটো হ'ল এটা কথা আৰু এটা কথা আপোনাৰ MSME এটা অৰ্থনীতি মানে ভাল কৰাৰ এটা ডাঙৰ ছেক্টৰ MSME আপোনাৰ যোৱা বছৰ মাত্ৰ 1 বছৰত 1300 MSME 1300 MSME ক্লোজ হৈছে চিৰদিনৰ কাৰণে বন্ধ হৈ গৈছে গতিকে এই যে MSME বিলাক আকৌ কেনেকৈ ৰিজুভিনেট কৰিব পৰা হ'ব ৰিষ্টাৰ্ট কৰিব পৰা যাব এই ক্লোজড MSME বিলাক তাৰ কাৰণে কিন্তু এই বাজেটত কোনো ধৰণৰ স্পিচত আমি ৰিফ্লেকশ্যন হোৱা আমি দেখা নাই মই যাব খুজিছোঁ পল্লৱ বাগাৰীয়াৰ ওচৰলৈ MSME প্ৰসংগ আহিছে মই সুধিব খুজিছোঁ পল্লৱ বাগাৰীয়া 1 নম্বৰ যে এইখন বাজেটত বিনিয়োগকাৰী হিচাপে যিকোনো এজন ৰিটেইল ইনভেষ্টৰৰ কি সুবিধা হ'ব 1 নম্বৰ 2 নম্বৰ আপুনি মন কৰিছে আজি বেছ কিছুদিন ধৰি স্মল কেপ
স্মল কেপৰ খুব ৰাইজ হৈছে মাৰ্কেটত আপুনি চাব যে একোটা স্মল কেপ ফাণ্ডত আপোনাৰ দিনটো 3% 4% এনেকুৱা ৰাইজ কৰা দেখা গৈছে আৰু এই একে সময়তে ইমদাদুল্লে কৈছে যে MSME 1300 বন্ধ হৈছে এতিয়া স্মল কেপ MSMEৰ ভিতৰতো আছে এই দুইটা ঘটনা একেলগে কেনেকৈ হৈছে এটা সময়ত MSMEৰ অৱস্থা বেয়া আৰু ইফালে স্মল কেপ মাৰ্কেটত ৰাইজ কৰি আছে উঠি আছে আৰু এই ইনভেষ্টৰৰ কি লাভ হ'ব ৰিটেইল ইনভেষ্টৰৰ কি লাভ হ'ব এই কথাখিনি মই জানিব বিচাৰিছোঁ MSME কুৱেশ্যনটো এনচাৰ কৰি দিছোঁ দাদা আফটাৰ GST ইমপ্লিমেণ্টেশ্যন হোৱাৰ পিছত এটা ফৰ্মুলাইজেশ্যন অফ ইকনমি হৈ আছে MSME যোনটো যিমান বন্ধ হৈছে তেখেতে এডজাষ্ট কৰা নাই দ্য নিউ টেক্স ৰেজিমৰ ভিতৰত আগত বহুত বিজনেছ চলি আছিলে যাত হু আৰ ৱৰ্কিং ইন দ্য ইনফৰ্মেল ছেগমেণ্ট টেক্সৰ ইমান হিচাপ নাছিলে সেইটো এতিয়া নতুন ছিষ্টেমত আপুনি সেইটো বাদ দি কিনে আপুনি আগত আগবাঢ়ি যাব নোৱাৰিব যে যোন কোম্পানীয়ে এডজাষ্ট কৰিব পাৰিলে তেখেতে বহুত ভাল কৰি আছে স্মল কেপত বহুত কোম্পানী যে কাম কৰি আছে এতিয়া তেখেতৰ মানে মেনুফেকচাৰিঙৰ ডিমাণ্ড মানে আমি যে GDP কৈ আছোঁ আমি যে আপুনি যে কৈ আছে যে 6%ৰ পৰা ছেভিংছ কমি আহিছে 5.1% আমি এটা কনজাম্পশ্যন ড্ৰিভেন ছ'চাইটি সেইপিনে গৈ আছোঁ আমি এই কনজাম্পশ্যন মানে GDP গ্ৰ'থ মানে কি আৰু আমি আৰু আপুনি আৰু মই পইচা যে খৰচা কৰি আছোঁ সেইটো GDP উই আৰ কণ্ট্ৰিবিউটিং টুৱাৰ্ড দ্য GDP গ্ৰ'থ অফ দ্য কাণ্ট্ৰি এণ্ড এই যিমান খৰচা হৈ আছে এইটো বা SME বা MSME বা মিড চাইজ কোম্পানী বা ডাঙৰ চাইজ কোম্পানী তেখেতে তাৰ লাভটো তেখেতক হৈ আছে চবক মিলাই কিনে স্মল কেপ কোম্পানী আপুনি যোনটো কৈ আছে স্মল কেপ কোম্পানী যে বাঢ়ি আছে এইটো বহুত ৰিস্কি চ' মই চবক মানে ছাজেষ্ট কৰিছোঁ যে আপুনি পাষ্ট ৰিটাৰ্ণ চাই কিনে স্মল কেপ আৰু মিড কেপ কোম্পানীত ইনভেষ্টমেণ্ট কৰাৰ আগত এটা ইনভেষ্টমেণ্ট কনচালটেণ্টৰ পৰা ডিছকাশ্যন কৰি ল'ব past returns are no guarantee for what will happen in the future আগত same return to আহিবলৈ হ'ব পাৰে যে নহয় এইটো এনে same return to আহিবলৈ নোৱাৰে আগত গৈ কিনে সেইকাৰণে মই কৈ আছোঁ যে past return to চাই কিনে আপুনি আগত নেক্সট ইনভেষ্টমেণ্ট ডিচিশ্যনটো নল'ব আপুনি কৈছে দাদা সুধি আছিলে যে ৰিটেইল ইনভেষ্টৰ কাৰণে বাজেটত কি আছে ফিস্কেল ডেফিচিটটো 5.1 অহাৰ কাৰণে আজি গভৰ্ণমেণ্ট বণ্ডৰ yield 10 বেচিছ পইণ্ট মানে 0.10% কমিলে আজি আপুনি যদি আগত গভৰ্ণমেণ্ট বণ্ডটো কিনা আছিলে আপোনাৰ তাত আপোনাৰ ৰিটাৰ্ণটো আজি বাঢ়িলে ইণ্টাৰেষ্ট ৰেটটো যদি কমি আহে equity corporate কোম্পানীৰ কাৰণে বহুত ভাল তেখেতৰ আপোনাৰ ষ্টক মাৰ্কেট যদি আপোনাৰ পইচা লগোৱা আছে এইকাৰণে আজি ষ্টক মাৰ্কেট যদি আজি যিমান PSU বেংকছ তেখেতৰ ৰিটাৰ্ণটো আজি বাঢ়িলে বিকজ যে ফিস্কেল ডেফিচিটটো 5.3 নোহোৱা কিনে 5.1% যোনটো আহিলে এইকাৰণে তেখেতে বেনিফিট পালে সেইকাৰণে আজি PSU বেংক যিমান চব ৰেলি কৰিলে সেইকাৰণে ৰিটেইল ইনভেষ্টৰ কাৰণে আজি বাজেটত স্পেচিফিকলি একো নাই কিন্তু যদি আপুনি বণ্ডছত ইনভেষ্ট কৰিছে আগত ডেটত ইনভেষ্ট কৰিছে আপুনি ফিস্কেল ডেফিচিট কমাৰ কাৰণে আপুনি বেনিফিট পাইছে কিবা কিছু নহয় কিছু বেনিফিট পাবই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক বাজেট বিশেষ মেজমেহেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আলোচিত হৈ আছে আজি নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেট মই এটা কাৰিকৰী বিষয় অমিয় শৰ্মাক সুধিব খুজিছোঁ ডক্টৰ শৰ্মা প্ৰথম কথা হ'ল যে নমিনেল GDP আৰু GDP এতিয়া আজিৰ বাজেটত GDP 7% হ'ব বুলি গ্ৰোথ 7% হ'ব বুলি কোৱা হৈছে আৰু নমিনেল GDP 10.5% বুলি ধৰা হৈছে এতিয়া মই একেটা প্ৰশ্ন দেৱ চক্ৰৱৰ্তী ডাঙৰীয়াকো সুধিম প্ৰফেসৰ চক্ৰৱৰ্তী আপুনিও অনুগ্ৰহ কৰি মন দি শুনিব প্ৰশ্নটো যে আমাৰ গ্ৰোথটো 7% স্থিৰ কৰা হৈছে আৰু নমিনেল গ্ৰোথটো আমাৰ 10.5ত স্থিৰ কৰা হৈছে মই যেটো বুজি পাইছোঁ মোৰ ভুল হ'ব পাৰে হেতু হৈছে যে ফিস্কেল ডেফিচিটটো যদি তাৰ পৰা মাইনাস কৰা হয় 10ৰ পৰা যদি 10টো যদি গ্ৰোথ হয় আৰু তাৰ পৰা যদি 5 ফিস্কেল ডেফিচিট হয়
5 যদি বিয়োগ কৰা হয় তেতিয়াহ'লে একচুৱেল গ্ৰথটো 7.5%হে ওলায় 7% নোলাব গতিকে নমিনেল জিডিপি গ্ৰথটো 10.5% স্থিৰ কৰাটো আপুনি কিমান দূৰ সুস্থিৰ সংখ্যা বুলি ভাবে আচলতে এইটো ফিস্কেল ডেফিচিটৰ লগত এই নমিনেল জিডিপি আৰু ৰিয়েল জিডিপি এইটো কানেকশ্যন নাই ফিস্কেল জিডিপি যদি ইনফ্লেশ্যন বঢ়ায় যে প্ৰাইচ যিটো আছে এইটো জিডিপি ডিফ্লেটৰ বুলি কয় যিটো প্ৰাইচ ইনফ্লেশ্যন ৰেটৰ কথা কৈছোঁ ইনফ্লেশ্যন যদি মাইনাছ কৰে আপুনি তেতিয়াহ'লে সেইটো 5% মানে ওলাব যদি প্ৰাইচ যিটো আমি ডিফ্লেটৰ বুলি প্ৰাইচ বুলি কওঁ যে জিডিপি ডিফ্লেটৰ বুলি প্ৰাইচ চিষ্টেম এটা আছে সেইটো প্ৰাইচ ইণ্ডেক্স এটা সেইটো লৈ পেলাইহে এইটো মানে ৰিয়েলটো উলিওৱা হয় তাৰমানে আমি যদি কৈছোঁ 7.5% গ্ৰ'থ তেতিয়া এতিয়া কি হ'ব তাৰমানে 2 বা অলমষ্ট 3 হ'ব নহয় 10.5 মানে 7 পইণ্ট গতিকে সিমানখিনিয়েই তেওঁলোকে ভাবিছে জিডিপি ডিফ্লেটৰ সিমানখিনি ইনক্ৰিজ হ'ব তাৰমানে ভেলিউ অফ দ্য ৰুপি বা সেইখিনি সিমানখিনি নামিব বুজিছানে না মই ক'ব খুজিছোঁ যে ইনফ্লেশ্যন ৰেট যদি 5% হয় আৰু নমিনেল জিডিপি যদি আপুনি গ্ৰ'থ 10.5ত ৰাখে তেতিয়াহ'লে 10.5ৰ পৰা 5 বিয়োগ কৰি দিলে আপোনাৰ প্ৰকৃত জিডিপিৰ গ্ৰ'থটো 4.5 হ'ব 4.5হে হ'বগৈ ইনফ্লেশ্যন 7% দেখুৱাৰ যুক্তিটো ক'ত না ইনফ্লেশ্যন আৰু প্ৰাইচটো বেলেগ বস্তু ইনফ্লেশ্যন ৰেট অফ চেঞ্জ অফ প্ৰাইচ নহয় জানো অ'কে গতিকে ৰেট অফ চেঞ্জ অফ প্ৰাইচ যদি হয় তেতিয়াহ'লে সেইটোহে বস্তুত আমাক কিন্তু ইনফ্লেশ্যনটো নকৰে এইটো হৈছে ডিফ্লেটৰ বুলি কয় এইটোত যিটোৰ পৰা আমি ৰিয়েল আৰু নমিনেলটো ডিফাৰেঞ্চিয়েট কৰোঁ নট দি ইনফ্লেশ্যন ৰেট আৰু মানে ইনফ্লেশ্যন ৰেটো নহয় আৰু এইটো ফিস্কেল ডেফিচিটো নহয় গতিকে সেইকাৰণে এইটো নমিনেল যিটো আমাৰ দিয়া হৈছে নমিনেলটো সদায় ৰিয়েলতকৈ বেছি আনটিল যেতিয়া মানে কিবা এটা হ'ব পাৰে ছাপ'জ এনে ডিপ্ৰেশ্যন ইকনমিক্স হ'ল ছাপ'জ তেতিয়াহ'লে প্ৰাইচ নামি আহে আৰু নমিনেল জিডিপি তেতিয়া আমাৰ ৰিয়েল জিডিপিতকৈ বেছি কমি যাব পাৰে গতিকে সেইটোৱে গতিকে মই প্ৰফেচাৰ চক্ৰৱৰ্তীৰ ওচৰলৈ যাব খুজিছোঁ মোৰ প্ৰশ্নটো আপোনাৰ কাৰণে স্পষ্ট হৈছে বোধ কৰোঁ তো অনুগ্ৰহ কৰি আপুনি কওকচোন যে একচুৱেল জিডিপিটোৰ প্ৰজেকশ্যনটো কিমান দূৰ শুদ্ধ হৈছে বুলি ভাবে হয় আচলতে সেইটো শুদ্ধই হৈছে আচলতে নমিনেল জিডিপিৰ পৰা ৰিয়েল জিডিপি কেলকুলেশ্যনৰ প্ৰক্ৰিয়াটো আচলতে ইনফ্লেশ্যন মাইনাছ কৰিলে আমি নাপাওঁ তাৰ কাৰণে হ'ল আমি জিডিপি ডিফ্লেটৰ তেখেতে যিটো কৈছে ডক্টৰ শৰ্মাই সেই ডিফ্লেটৰটো উলিয়াবৰ কাৰণে আমি চাব লাগিব কোনটো দৰ স্তৰ আমি লৈছোঁ প্ৰাইচ লাইন কোনটো লৈছোঁ এইটো হয়তো 5 বছৰৰ আগৰ প্ৰাইচ লাইন হ'ব পাৰে 2 বছৰৰ আগৰ হ'ব পাৰে 3 বছৰৰ আগৰ হ'ব পাৰে আমি যিকোনো এটা দৰ স্তৰ লৈ তাৰ পৰা আমি ইণ্ডেক্স নম্বৰ এটা চাব লাগিব জেনেৰেট কৰিব লাগিব আৰু সেই ডিফ্লেটৰ মানেনো কি কাৰেণ্ট প্ৰাইচ ইণ্ডেক্স ডিভাইডেড বাই বেছ প্ৰাইচ ইণ্ডেক্স মাল্টিপ্লাইড বাই 100 সেই ডিফ্লেটৰটোৰে মাল্টিপ্লাই কৰিব লাগিব এটা বেছ প্ৰাইচ লাইন কোনটো বছৰৰ লৈছোঁ তাৰ ওপৰত গোটেই প্ৰক্ৰিয়াটো কেলকুলেশ্যনটো জড়িত থাকিব সেই পৰ্যায়ত এইটো শুদ্ধ কিন্তু মই দুটা প্ৰশ্ন ক'ব বিচাৰিছোঁ এইবাৰ বাজেটত খুব চমুকৈ মই কৈছোঁ যে এটা আমি গ্ল'বেল ইছ্যুত ৰিয়েকশ্যন আমি কৰিব পাৰিছোঁ যেনে যিবোৰ আমাৰ বিশ্বজনীনৰ সমস্যা যেনে গ্ৰীণ হাউচ গেছ এমিশ্যনৰ ক্ষেত্ৰত আমি ফচিল ফুয়েল কেনেকৈ কম খৰচ কৰিব পাৰোঁ তাৰ কাৰণে এইবাৰ ছ'লাৰ গ্ৰিডৰ কথা কোৱা হৈছে হাউচ হোল্ড ছেক্টৰত সেইটো কাৰ্যক্ষম হৈ উঠিব দ্বিতীয়তে সেইটো এটা মই ভাবোঁ বাজেটৰ এটা বিশেষত্ব আৰু দ্বিতীয়তে আমাৰ গ্ল'বেলাইজেশ্যনৰ সময়ত আমি দেখা পালোঁ ডিপ গ্ল'বেলাইজেশ্যন যেতিয়া হ'ল আমি অকল মেনুফেকচাৰিঙৰ কথা ক'লোঁ যে গ্ল'বেলাইজেশ্যন অফ দ্য মেনুফেকচাৰিংছ সেইটো হৈ আমি ক'ভিডৰ সময়ত দেখা পালোঁ যে ভেলু চেইন এটা গ্ল'বেল লেভেলত বিশ্বৰ ক্ষেত্ৰত এটা আমি ভেলু চেইনত আমাৰ সংযোগবোৰ হেৰাই গ'ল ভেলু চেইনবিলাক ডিষ্ট্ৰাক্ট হৈ গ'ল এতিয়া আমি ভেলু চেইনবিলাক যেতিয়া আমি আকৌ আনিব খুজিছোঁ ভাৰত যেতিয়া ভেলু চেইনত সোমাব বিচাৰিছে তাত কিন্তু এইবাৰ বাজেটৰ ইণ্টাৰভেনশ্যন আছে তাৰ ক্ষেত্ৰত এটা আমি দেখা পালোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ক্ষেত্ৰত গ্ল'বেল ভেলু চেইনটো ধৰি ৰাখিবৰ ক্ষেত্ৰত এটা যথেষ্ট পৰিমাণে এইবাৰ ইনভেষ্টমেণ্ট কৰা হৈছে গতিকে কম্পিউটাৰ বা তেনেকুৱা ধৰণৰ যিবিলাক IT ছেক্টৰৰ ইনভেষ্টমেণ্ট সেইবিলাকে আমাৰ কি কৰিব গ্ল'বেলাইজেশ্যন অফ দ্য মেনুফেকচাৰিঙৰ পিছৰ পৰ্যায়ত যিটো আমি এতিয়া গ্ল'বেলাইজেশ্যন অফ দ্য ভেলু চেইন
বা আমাৰ সাস্টেইনেন্স অফ দ্য ভ্যালু চেইন তাত ভাৰতৰ পাৰ্টিচিপেশ্যন কিমান হ'ব পাৰে গতিকে কিছুমান গ্লোবেল ইস্যুত মই ভাবোঁ এইবাৰ বাজেটখনে খুব ষ্ট্ৰং এটা সুদল ৰাখিব পাৰিব বুলি মই বিশ্বাস যদিও এই গোটেই কথাখিনি নিৰ্ভৰ কৰিব আউটকাম বাজেটৰ ওপৰত কাৰণ বাজেটত কিছুমান পুঁজি ধাৰ্য কৰা হয় বাজেটৰ পুঁজি ধাৰ্য কৰাতেই গোটেই বাজেটৰ সমীকৰণবোৰ নিৰ্ধাৰণ নহয় আৰু তাৰ ফলাফলটো আমি আচলতে আউটকাম বাজেটতহে দেখা পাওঁ গতিকে অনাগত দিনত যেতিয়া পূৰ্ণ বাজেট দাখিল হ'ব তেতিয়া হয়তো এই পুঁজি বৃদ্ধিৰ কি ফলাফল আহিলে বা এই পুঁজি বৃদ্ধিৰ ফলত আমাৰ কেনেকুৱা ইণ্টাৰভেনশ্যন আমি ল'ব পাৰিলোঁ তাৰ যদি আউটকাম এটা মধ্যৱৰ্তীকালীন আউটকাম আমি দেখা পাওঁ তেতিয়াহ'লে মই ভাবোঁ যে বাজেটৰ ফল আমি পাম ধন্যবাদ প্ৰফেসৰ চক্ৰৱৰ্তী এইখিনিতে লং ক্ষণিক বাণিজ্যিক বিৰতি তাৰপিছত আহিম পল্লৱ বাগাৰীয়া আৰু মাহমুদ ইমদাদুল হক চৌধুৰীৰ ওচৰলৈ মেজমেলৰ অন্তিম খণ্ডলৈ আহিছোঁ মই ডক্টৰ অমিয় শৰ্মাক সুধিব খুজিছোঁ মামুন ইমদাদুল চৌধুৰীয়ে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিলে সেইটো হ'ল যে জিডিপিৰ 111% ঋণ হৈছে আমাৰ বিদেশী ঋণ আৰু মাৰ্কেট বৰয়িং আছে বজাৰৰ পৰা লৈছোঁ আৰু বিদেশৰ পৰা লৈছোঁ এই ঘটনাটোৱে আমাৰ অৰ্থনীতিক এদিন নহয় এদিন অস্থিৰ কৰি তুলিব এই আশংকা বহুতো অৰ্থনীতিবিদৰ আছে আপুনি কি কয় এতিয়া হৈছে যে কি হয় আমাৰ বাকী কাণ্ট্ৰিৰ লগত তুলনা কৰিলে আমাৰ যিখিনি পাব্লিক ডেট আছে সেইখিনি কম 81% মান অফ দ্য জিডিপি ঠিকে আছে কিন্তু মেইন কথা হৈছিলে আমাৰ যিটো ভয় আছিলে সেইটো সময়ত তাৰ ফিস্কেল ডেফিচিট কমাব নোৱাৰি কাৰণ কোভিডৰ পৰা জাষ্ট ৰিকভাৰ হৈছে মাত্ৰ আৰু সেইটো কাৰণে গভৰ্ণমেণ্টে পইচা খৰচ কৰিব লাগিব যিটো প্ৰাইভেট চেক্টৰ পইচা নাই গতিকে এফডি কমাব এইপিনে আমাৰ এক্সচেঞ্জ ৰেটটো এনেকৈ বেয়া হৈ গৈ আছিলে এগেইনষ্ট দ্য ডলাৰ তেতিয়াই ভয় এটা আছিল যে আৰু যদি এক্সচেঞ্জ ৰেটটো আৰু যদি কমি যায়গৈ তেতিয়াহ'লে কি হয় আমি এইপিনে এফডি ফিস্কেল ডেফিচিট কমাব নোৱাৰে সেই সময়ত এটা আমাৰ কাণ্ট্ৰিৰ ওপৰত এটা মানে ডাঙৰ ৰেটিঙৰ কথা আছিলে যে ইণ্ডিয়াৰ ৰেটিং নামি যাব পাৰে এই চিটুৱেশ্যনটো লৈ পেলাই গতিকে এটা সময়ত হয় এই 2-3 বছৰ আগতে এনেধৰণৰ চিটুৱেশ্যন গৈছিলে যিটো মানে একদম ভয় লগা কিন্তু বোধহয় তাৰপিছত যিবোৰ ইণ্টাৰনেশ্যনেল যিখিনি হ'ল ইণ্টাৰনেশ্যনেল হয়তো মই এতিয়া ক'ম যে ৰাছিয়া ইউক্ৰেইন এইখিনি বোধহয় আমাৰ কাৰণে বুনেই হ'ল নেকি আৰু এনেধৰণৰ যিখিনি মানে বাহিৰত যিখিনি ইনষ্টেবিলিটিৰ কেছ হৈ আছিলে ইণ্ডিয়া আমাৰ পজিশ্যনটো লৈ পেলাই আই থিংক মিষ্টাৰ মোদী প্লেড এ ভেৰি গুড গেম আৰু কৰি পেলাই আমাক ষ্টেবল কৰি পেলাই গতিকে ইণ্ডিয়াৰ ষ্ট্ৰেংথটো বাঢ়িলে তেতিয়াৰ পৰা এই যদি চোৱা যায় ইণ্টাৰনেশ্যনেল এৰেনা গতিকে এতিয়া সেইটো আপোনাৰ ভয় এতিয়া কৰিব নালাগে কাৰণ এতিয়া গভৰ্ণমেণ্টৰ যথেষ্ট স্ক'প আছে যে এফডি ইনফেক্ট আজি এক্সচেঞ্জ ৰেটটো আমাৰ এগেইনষ্ট ফেভাৰত গৈছে এক্সচেঞ্জ ৰেট 83 পৰা 80 পালে গতিকে চাইন্স আৰ ভেৰি গুড তাৰমানে এতিয়া আমাৰ ইকনমিটোৰ যিমানখিনি আছে চাই পেলাই চব চাৰি ছাইডৰ পৰা এটা ভাল এটা যুগৰ মাজেদি গৈ আছোঁ আমি ভাল সময়ৰ মাজেদি আশা কৰোঁ এইটো থাকিব এইটো থাকিলে হয়তো তেনেধৰণে আৰু আমাৰ দেশখন আগবাঢ়ি যাব পল্লৱ বাগাৰীয়া ভাৰতবৰ্ষক মেনুফেকচাৰিং হাব কৰাৰ কাৰণে চৰকাৰে বহু দিনৰ পৰা এই ধ্বনিটো আওৰাই আছে আৰু বাজেটতো বহুত ব্যৱস্থা ৰাখিছে এইখন বাজেটে আগন্তুক বাজেটৰ দিশ নিৰ্ধাৰণ কৰিবনে নাই মই নাজানো কিন্তু ভাৰতক হাব কৰিবৰ কাৰণে কি ধৰণৰ ইণ্ডিকেশ্যন কি ধৰণৰ দিশা আপুনি এই বাজেটত পাইছে দাদা সবক আগত মই লাষ্ট আপোনাৰ কুৱেশ্যনৰ মই অলপ কাৰেকশ্যন কৰি দিছোঁ ইণ্ডিয়াজ এক্সটাৰ্নেল ডেট টু জিডিপি ইজ অনলি 18.5%। এইটো মামুন ইমদাদুল চৌধুৰীয়ে কোট কৰিছে এক্সটাৰ্নেল বুলি কোৱা নাই এক্সটাৰ্নেল বা টোটেল ডেপ্টৰ কথা টোটেল ডেপ্ট আমাৰ মাৰ্কেট বৰোয়িং আৰু এক্সটাৰ্নেল বৰোয়িং সব ধৰি পেলাই অল কাইণ্ড অফ বৰোয়িংছ ডক্টৰ আমিও ছাৰে যে কৈছে এইটো ঠিকে কৈছে যে ইণ্ডিয়াজ ৰেটিং ইজ ডিউ ফৰ আপগ্ৰেড মানে আপুনি এতিয়া কোনো যদি ইউৰোপিয়ান কাণ্ট্ৰিৰ লগত যদি আমাৰ কম্পেৰিজনটো কৰে আমাৰ ডেট টু জিডিপি একেবাৰে ল' আৰু আমাৰ ইকনমিক কণ্ডিশ্যন ইজ দ্য ষ্ট্ৰংগেষ্ট ইন দ্য লাষ্ট অলমষ্ট 20-30 ইয়াৰ্ছ মানে ইভেন ৰঘুৰাম ৰাজন হু হেজ বিন এ ষ্ট্ৰং ক্ৰিটিক অফ দ্য গভৰ্ণমেণ্ট তেখেতেও গৈছে যে ইণ্ডিয়ান ইকনমি ইজ এ লাইক এ আইলেণ্ড অফ ছেফটি তেখেতে এটা ষ্টেটমেণ্ট দিছিলে কামিং টু আপোনাৰ যে কুৱেশ্যন আছে মেনুফেকচাৰিং হাবৰ কাৰণে আপুনি চমুকৈ ক'ব সময় কমি আহিছে 2018ত যে গভৰ্ণমেণ্টে এটা নতুন টেক্সৰ এটা ৰিহাই দিছিলে যে আপুনি যদি নতুন মেনুফেকচাৰিং ইউনিট যদি লগায় তেতিয়া আপোনাৰ ইনকাম টেক্সটো 15% আহিব
সেইকাৰণে বহুতকেইটা মেনুফেকচাৰিং ফেচিলিটিটো ষ্টাৰ্ট হৈছিলে আৰু আপুনি চাইছে যে লাষ্ট 2-3 বছৰত যে গভৰ্ণমেণ্টৰ কেপেক্স যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যি স্পেণ্ডিং হৈ আছে তাৰ কাৰণে মানে দে আৰ লেইং দ্য ফাউণ্ডেশ্যন ফৰ নিউ ইণ্ডাষ্ট্ৰিজ টু কাম এতিয়া আজিৰ বাজেটত যে 3টা কৰিডৰৰ কাৰণে যে নিৰ্মলা সীতাৰমণ মেডামে যে কৈছে সেইটো দ্যাট ইজ ওৱান অফ দ্য বেচিক ফাউণ্ডেশ্যন দ্যাট ইজ বিন লেড ফৰ দ্য কেপেক্স টু গো টু প্ৰাইভেট ছেক্টৰ ইমান দিনে গভৰ্ণমেণ্ট কেপেক্স চলি আছিলে এতিয়া প্ৰাইভেট কেপেক্স আহিব বুলি আমি ভাবি আছোঁ আমি দ্যাট ইজ দ্য এক্সপেক্টেশ্যন দ্যাট দ্য প্ৰাইভেট কেপেক্স উইল নাও টেক অভাৰ ফ্ৰম গভৰ্ণমেণ্ট ধন্যবাদ পল্লৱ বাগাৰীয়া মই মামুন ইন্দ্ৰনীল চৌধুৰীক সুধিব খুজিছোঁ ক্লজিং ৰিমাৰ্ক আপোনাৰ ক্লজিং ৰিমাৰ্ক টেক্সৰ সম্পৰ্কত চৰকাৰখনে খুব সতৰ্কতাৰে খোজ দিছে টেক্সৰ আলোচনাটো হৈছিলেতো চৰকাৰখনে কৈছে যে আমি টেক্সত হাত দিয়া নাই মানে ইনকাম টেক্স বুলি বিভিন্ন টেক্সৰ ভিতৰত ইনকাম টেক্সটো অলপ বেছি ইফেক্টিভ সব প্ৰায় মানুহে দিয়ে মধ্যবিত্তৰ কাৰণে যদি ৰেভিনিউ চৰকাৰখনে ক'ৰ পৰা আৰ্ণ কৰিব সেই গোটেই যদি ডিটেইলছটো আপুনি চায় এই ইনকাম টেক্সৰ পৰা চৰকাৰখনে হাইয়েষ্ট ৰেভিনিউ আৰ্ণ কৰাৰ টাৰ্গেট ঠিক কৰিছে এইবাৰ 19% ৰেভিনিউ হ'ব নোৱাৰে ডাইৰেক্ট টেক্সৰ পৰা ইমান টকা নাহে ইনডাইৰেক্ট টেক্সৰ পৰা বেছি আহিব মামুন হয় সেইটো নহয়গে নহয় ৰেভিনিউ জৰ পৰা আহিব তাত ইনকাম টেক্সটো এটা মেজৰ ফেক্টৰ মানে ইনকাম টেক্সৰ পৰা চৰকাৰখনে ৰেভিনিউ আনিব ইনকাম টেক্সটো কমোৱা বঢ়োৱা চৰকাৰখন এই কাৰণেই যোৱা নাই যে ভোট হেৰুৱাৰ ভয় গতিকে জুলাইত যিটো পাৰ্মানেণ্ট বাজেট হ'ব সেইটো যে এনেকৈ থাকিব আপুনি ক'ব নোৱাৰে জাষ্ট ইণ্টাৰিম বাজেট গতিকে সেইকাৰণে চৰকাৰে টেক্সটো খুব কেয়াৰফুলি হেণ্ডেল কৰিছে মামুন এই যিটো 1 লাখ টকাৰ যিটো কি 7 লাখ টকালৈকে যিটো ৰেহাই দিছে সেইটো আচলতে পুনৰ আওৰাইছে তেওঁ যোৱাবাৰ বাজেটতে এইটো ঘোষণা কৰিছিলে যে এইবাৰৰ পৰা কাৰ্যকৰী হ'ব গতিকে এইটো নতুন কথা নহয় কিন্তু মই জানিব বিচাৰিছোঁ যে বাজেটখনৰ এটা দিশ আপুনি মন কৰিছেনে যে শিক্ষা খণ্ডত আৰু হেল্থত তাত কিন্তু পইচা কমাইছে তাত পইচা কমাই দিলে আমাৰ আজি 60 বছৰীয়া এটা নিৰলস প্ৰচেষ্টা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আমাৰ সন্মুখত আছে প্ৰফেসৰ চক্ৰৱৰ্তী যে 6% অফ জিডিপি আমি এডুকেশ্যনত খৰচ কৰিব লাগে ন্যূনতম কিন্তু সেইটো কোনোখন বাজেটত আমাৰ সম্ভৱ হৈ উঠা নাই কেপেক্স বঢ়াইছে কোনো খণ্ডে নাই কিন্তু শিক্ষা আৰু স্বাস্থ্য খণ্ডত কিন্তু কমাইছে বাজেটৰ ইনভেষ্টমেণ্ট মই এগ্ৰি কৰিছোঁ হয় গতিকে মই এইখিনিতে সকলোকে ধন্যবাদ জনাইছোঁ প্ৰফেসৰ চক্ৰৱৰ্তী আপোনাৰ বহুত দূৰৰ পৰা আমাৰ লগত সংযোগ স্থাপন কৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা আপোনাক ধন্যবাদ মামুন ইমদাদুল হক চৌধুৰী পল্লৱ বাগাৰীয়া ডক্টৰ অমিয় শৰ্মা সকলোকে ধন্যবাদ জনাই সামৰিছোঁ জুলাইত যেতিয়া পূৰ্ণাংগ বাজেট হ'ব আমি পুনৰ লগ পোৱাৰ আশাৰে ইমানতে সামৰিছোঁ নমস্কাৰ